তাত BTADত অন্তৰ্ভুক্ত হোৱা অবৰ গাঁও কৰ্তনৰ দাবীত ৰূপসীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। হাজাৰ হাজাৰ পুৰুষ মহিলা ওলাই আহি অংশগ্ৰহণ কৰিছে প্ৰতিবাদত। ৰূপসী বিমানবন্দৰৰ নাম বাহাল ৰখা আৰু BTADত অন্তৰ্ভুক্ত হোৱা অবৰ গাঁও কৰ্তনৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। শ শ অবৰ গাঁও BTADত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ দল সংগঠন তথা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে। উদ্দেশ্য প্রণোদিতভাবে এই নামকরণটা বদল করার একটা সিদ্ধান্ত আসাম সরকারে গ্রহণ করছে। কোচ রাজবংশী জনগোষ্ঠীর একটা আবেগ, একটা অনুভূতি আর একটা কন্ট্রিবিউশন, খালি আবেগ অনুভূতি না হয়, তার একটা হিউজ কন্ট্রিবিউশন এই রূপসী বিমানবন্দরের সাথে জড়িত হয়ে আছে। ব্রিটিশ আমলত এই রূপসীর যে জমিদার জগদীন্দ্র নারায়ণ চৌধুরী ৭৫০০ বিঘা জমি দান করছে। তখন দ্বিতীয় বিশ্বযুদ্ধের প্রয়োজনত এটি উপযুক্ত ভাবিয়া এটা একটা এয়ারপোর্ট তৈরি করছে, যে এয়ারপোর্ট থেকে দ্বিতীয় বিশ্বযুদ্ধের সময় এটি থেকে প্লেন উড়াইছে, সেই প্লেন দ্বিতীয় বিশ্বযুদ্ধের সময় কাজত লাগছে। তো এই ধরনের একটা ঐতিহাসিক জায়গার নাম পরিবর্তন করবে, কেন করবে তার উদ্দেশ্যটা আমরা খুঁজব। আর আমার চাওক, আমাৰ এই অসমৰ বিজেপি চৰকাৰখনে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক যি নিশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে, এইটো আমি কেতিয়াও মানি নলওঁ। কাৰণ আমাৰ এই ঐতিহাসিক ৰূপসী বিমানবন্দৰৰ নামখন যি কালীচৰণ বৰ্মাৰ নামত কৰিব খুজি আছে বা কেবিনেট সিদ্ধান্ত লৈছে, এইখিনি আমি কেতিয়াও মানি লওঁ। কাৰণ ৰূপসী নামটো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত আবেগ অনুভূতিৰ লগত জড়িত হৈ আছে। এই ৰূপসী নামটো আমাৰ ৰজাঘৰীয়াৰ পৰা যি আমাৰ ৰজাঘৰৰ যিটো আমাৰ মাৰ নাম, আমি মা বুলি উচ্চাৰণ কৰোঁ, মাৰ নামত যি ৰূপসী নামটো আছে, এই ৰূপসী নামটো কেতিয়াও নামটো বেলেগ নাম হ'ব নোৱাৰে। কাৰণ এই অত্ৰ অঞ্চলৰ জনগোষ্ঠীৰ মাজত, এই অত্ৰ অঞ্চলৰ ৰাইজ, অত্ৰ অঞ্চলৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আবেগ অনুভূতি ইয়াত জড়িত হৈ আছে। আপোনালোকে বিজেপি চৰকাৰে ৰাজনীতিকৰণ কৰে কওক, এইটো ক'ব লগা নাই, কিন্তু আমাৰ যিটো আবেগ অনুভূতিক যাতে বিজেপি চৰকাৰখনে বিনষ্ট কৰাৰ চেষ্টা নকৰে। আপুনি বড়ো BTAD যিটো বড়োই যদি বড়োক যদি আপুনি ভয় খায়, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী আমিও তো খিলঞ্জীয়া মানুহ, আমি কি আপোনালোকে ভয় নাখাব? যদি ভয় নাখায় আৰু এই নামটো যদি বাতিল নহয়, এই ২০২৬ত আমি ঘৰে ঘৰে যাই বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ কৰিবলৈ আমি বাধ্য হ'ম। সেইকাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই নামটো বাতিল কৰিব লাগে। আজি যি হওক আমাৰ বিধানসভা অধিৱেশন চলি আছে, এই বিধানসভা অধিৱেশন কেতিয়াও এই নামটো কালীচৰণৰ নামটো বিধানসভাত আহিব নালাগে। আমাৰ আছিলে একচুৱেলি আমাৰ ২ ঘণ্টীয়া ধৰ্মঘট আছে, আজি শেষৰ ভাগত আহিছে। কিন্তু নেক্সটত এই কালীচৰণ বৰ্মাৰ নামটো যদি মুখ্যমন্ত্ৰীৰ মুখেদি উচ্চাৰণ হয়, তেনেহ'লে অনাগত দিনত ভয়ংকৰ আন্দোলন হ'ব। বিজেপিৰ বিৰুদ্ধে ঘৰে ঘৰে যাই আমি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ কৰিবলৈ আমি বাধ্য হ'ম। চাওক, এতিয়া মুখ্যমন্ত্ৰী নিজে কৈছে যে BTADৰ চাইডত যিটো অনাবৰক গাঁও আছে, এইটো আমি কৰ্তন কৰিম। কিন্তু আজিলৈকে BTAD চৰকাৰ আৰু অসম চৰকাৰে কেতিয়াও অনাবৰক গাঁও কৰ্তন কৰা নাই, বৰঞ্চ সোমাইহে লৈছে। আমি আবেদন জনাওঁ যে যিটো ১৮০০ অবৰ গাঁও আছে, এই চাওক ৰূপসী গাঁওখন, এজন বড়ো মানুহ নাই, 0% বড়ো মানুহ, কেনেকৈ এই ৰূপসী গাঁওখন BTAD সোমাল? সেই কাৰণে মই অনুৰোধ জনাইছোঁ অসম চৰকাৰে যাতে সোনকালে অবৰ গাঁওখনক আমি BTADৰ বাহিৰত মানে কাটি দিব লাগে আৰু অনুমতি বল নেবে কালীচৰণ বৰ্মাৰ নামটো উঠাই দি কিনি ৰূপসী নামটো বাহাল ৰখাৰ কাৰণে আমি অনুৰোধ জনালোঁ। নিশ্চয় এইটো অসম চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক মিউজিয়ামত ৰখাৰ এটা ব্যৱস্থা কৰি আছে। আপোনালোকে BTAD বড়ো জাতিক দেখি ভয় খায়, কোচ ৰাজবংশী জনগোষ্ঠী কিয় খুলি দিলে নহয় নেকি? আমিও তো খিলঞ্জীয়াৰ মানুহ, আমিও পুতুত্বৰ দিন আমাক ভয় খেলা নাখায়। ২০২৬ চনত ঘৰে ঘৰে যাই আমি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ কৰিবলৈ আমি বাধ্য হ'ম।